নমস্কাৰ গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত মৰস্মিতা ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ ২৬ৰ নিৰ্বাচনক লৈ ভোট ভাইবে চলাইছিল সমীক্ষা মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে অসমৰ জনতাই অসমৰ অধিকাংশ লোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক ৪৬.৬% মুখ্যমন্ত্ৰী ৰূপে চাব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ছাব্বিছৰ নিৰ্বাচনক লৈ ভোট ভাইবৰ সমীক্ষা পুনৰ বিজেপি চৰকাৰ কিমান শতাংশ বিচাৰে ৫৫.৬% পুনৰ বিচাৰে বিজেপি চৰকাৰ মাত্ৰ ২০.১% নিবিচাৰে পুনৰ বিজেপি চৰকাৰ একাউণ্টত ধন হস্তান্তৰ আঁচনিয়ে কিমান লাভ দিব বিজেপি ইয়াৰ ওপৰতো ভোট ভাইবে চলাইছিল সমীক্ষা ৩৬% মতে বিজেপিৰ ভোট বেংক অটুট থাকিব ১৮.২% মতে বিৰোধীৰ ভোট ভাঙিব এই আঁচনিয়ে মুখ্যমন্ত্ৰী মিয়া মন্তব্য কিমান শতাংশৰ সমৰ্থন ৫৫.৪% সমৰ্থন কৰে মুখ্যমন্ত্ৰীৰ মিয়া মন্তব্য ২১.৭% বিৰোধিতা কৰে মিয়া মন্তব্য মিয়াক লৈ কোনো ধৰণৰ মতামত নাই ২২.৮% সমীক্ষাত আইন শৃংখলা আন্তঃগাঁথনি উন্নয়নৰ সৰ্বাধিক প্ৰশংসা সমীক্ষাত আইন শৃংখলা আন্তঃগাঁথনি উন্নয়নৰ সৰ্বাধিক প্ৰশংসা কৰা হৈছে অসমৰ আইন শৃংখলাক লৈ সন্তুষ্ট ২০.৫% লোক আন্তঃগাঁথনি উন্নয়নক লৈ সন্তুষ্ট ২০.৪% মূল্য বৃদ্ধিক লৈ অসন্তুষ্ট ৩৬.৩% লোক নিবনুৱা সমস্যাক লৈ অসন্তুষ্ট ২৭.১% লোক গৌৰৱ গগৈয়ে ৰকিবুল হুছেইনে এফালৰ পৰা শেষ কৰি যাব কংগ্ৰেছ দলক গৌৰৱ গগৈয়ে ৰকিবুল হুছেইন কংগ্ৰেছত থাকিলে বিজেপিৰে লাভ এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন এই দুইজনে কংগ্ৰেছ পাৰ্টি এফালৰ পৰা শেষ কৰি যাব গতিকে তেওঁলোক দুজন কংগ্ৰেছত থাকিলে বিজেপি লাভ যেনেকৈ ৰাহুল গান্ধী কংগ্ৰেছত থাকিলে মোদী সদায় প্ৰধানমন্ত্ৰী হ'ব ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ যিমান দিন কংগ্ৰেছত থাকে অসমত বিজেপি চৰকাৰ ইমান দিন হৈ থাকিব মই ইমান ডেষ্ট্ৰাকটিভ পলিটিচিয়ান মই জীৱনত দেখা নাই দুটা চিট দিলেনো কি আছিল অলপ যুঁজখন হ'লহেঁতেন তেওঁলোকৰ ডেষ্ট্ৰাকটিভ পলিটিক্স কমপ্লিটলি মোৰ ওপৰত অমুক কৈছে গতিকে মই নকৰোঁ মানে নিজৰ ওপৰত গৌৰৱ অহমিকা অহংকাৰ সেইকাৰণে মই দেখিছোঁ যে দেউতাক আফটাৰ অল এজন জনা ব্যক্তি আছিল ভৱিষ্যত দেখা পোৱা ব্যক্তি আছিল গতিকে নামটো চাই চিটিয়ে ঠিক কৰি দিছিল মুছলিম লীগ বুলি কৈছে বদৰুদ্দিন আছলে কংগ্ৰেছত মুছলিম লীগলৈ পৰিণত হৈছে মই ইমানটোলৈকে নাযাওঁ মই এটাই কথা ক'ব খোজো যে এই দুইজন ব্যক্তি যিমান দিন কংগ্ৰেছত থাকিব বিজেপি সিমান দিন ক্ষমতাত থাকিব মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে ভাৰতত দেশৰ কেইবাখনো ৰাজ্যত এলপিজিৰ ভয়ংকৰ নাটনিয়ে দেখা দিছে ৰন্ধন গেছৰ অভাৱত বন্ধ হৈ পৰিছে বহু হোটেল আৰু ৰেষ্টুৰেণ্ট মুম্বাইৰ ২০% অধিক হোটেল ৰেষ্টুৰেণ্ট ইতিমধ্যে বন্ধ হৈ পৰিছে আৰু এলপিজিৰ নাটনিৰ বাবে এনেধৰণৰ অচলাৱস্থাৰ সৃষ্টি হৈছে আৰু অধিক হোটেল ৰেষ্টুৰেণ্ট বন্ধ হোৱাৰ আশংকা কৰা হৈছে মুম্বাই হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যনে জনাইছে এই তথ্য বেংগালুৰুতো এলপিজিৰ নাটনিত বহু হোটেল ৰেষ্টুৰেণ্ট বন্ধ হৈ পৰিছে চেন্নাইতো বন্ধ হৈছে অধিকাংশ ৰেষ্টুৰেণ্ট আৰু এতিয়া এনেধৰণে অসমতো একেই পৰিৱেশৰ আশংকা কৰা হৈছে ভাৰতীয় নেশ্যনেল ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যনে এই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে সংস্থাটোৱে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু ৰেষ্টুৰেণ্টসমূহে দৈনন্দিন কাম কাজৰ বাবে প্ৰায় সম্পূৰ্ণৰূপে বাণিজ্যিক এলপিজিৰ ওপৰত নিৰ্ভৰ কৰে এই পৰিস্থিতি ব্যৱসায়ত গুৰুতৰভাৱে প্ৰভাৱ পেলাব পাৰে क्या नहीं तो फिर पता नहीं और रेट बढ़ेगा कि क्या होगा अभी तो कुछ ही रेट बढ़ा है आगे हो सकता है डबल हो जाए नॉर्मल सप्लाई पहले हो जाती थी लेकिन अभी तो बिल्कुल भी नहीं हो पा रही है ये लोग भी नहीं पहुंचा पा रहे हैं तो इसलिए इतनी लंबी लाइन लगाना पड़ रहा है और ऑफिस भी मेरा हैम्पर हो रही है सुनने में आ रहा है कि गैस का किल्लत है गाड़ी ही नहीं पहुंच पा रही है एजेंसी में तो वहाँ जो एजेंसी वाले लोग से फोन किया तो बोलता है कि अभी गाड़ी ही नहीं आया है इसलिए हमको यहाँ मजबूरन लेके आना पड़ा है गैस एलपीजी सिलेंडर प्राप्त होने के 25वें दिन बाद एलपीजी की बुकिंग होगी और
आपूर्ति में कोई कमी नहीं है, ऐसा ऑयल कंपनियों का कहना है। कल से एलपीजी के कमर्शियल सिलेंडर नहीं जारी किए गए हैं, लेकिन हॉस्पिटल एवं शैक्षणिक संस्थानों के लिए छूट दी गई है। सर, घरेलू एलपीजी की आपूर्ति में कोई परेशानी नहीं है। स्वाभाविक है, जियोपॉलिटिकल सिचुएशन को देखते हुए स्वाभाविक है, हर व्यक्ति चाहेगा कि अपना जो खाली सिलेंडर रखा हुआ है उसे भी भरवा लिया जाए। पर ऑयल कंपनीज का साफ कहना है कि एलपीजी की आपूर्ति में कोई कमी नहीं आने दी जाएगी, घरेलू उपभोक्ताओं को परेशान नहीं होने दी जाएगी। We had moved an adjournment motion yesterday because the war in West Asia and the greater Middle East has serious implications on India's energy security. It has already started manifesting itself. LPG के सिलेंडर का रेट 55 रुपए बढ़ा दिया सरकार ने। अब आप बता रहे हैं कि बेंगलुरु में, मुंबई में, बाकी जगह के ऊपर जो कुकिंग गैस है उसकी शॉर्टेज शुरू हो गई है। तो यही सब कुछ तो हम कल चर्चा करना चाहते थे, और अभी तो वहां पे युद्ध शुरू ही हुआ है। अगर युद्ध लंबा चल गया तो भारत की जो ऊर्जा सुरक्षा है, भारत की जो स्ट्रेटेजिक ऑटोनॉमी है, उसके ऊपर इसका क्या असर पड़ेगा। इसीलिए हमने कल स्थगन प्रस्ताव दिया था। इसीलिए सामूहिक विपक्ष ये चाह रहा था कि विदेश मंत्री के बयान के बाद इसके ऊपर बहस होनी चाहिए। यही मकसद था। बहुत सीरियस प्रॉब्लम है ये। तो ये ईरान युद्ध के कारण ही है ना, लेकिन मुझे अभी पालून शुरू होने दीजिए, मैं बता नहीं करने दे रहे हैं जो ऑयल क्राइसिस है। और हाँ, देखिए, आपको मालूम है कि दाम भी बढ़ा जा रहे हैं, हर अवेलेबिलिटी भी नहीं है, दाम भी बढ़ते जा रहे हैं। I would like to assure the people of Karnataka, especially the Hoteliers Association of Karnataka, as well as other people, that the priority right now would be to address the domestic consumption of people, as well as taking care of the other CNG and LNG needs of the country. Like has been said repeatedly, the utmost priority at this moment is to protect the energy security of the country, and the government of India is doing this with all commitment and gusto. আৰু সমগ্ৰ দেশতে ইচিএ বলবৎ হৈছে। এলপিজিৰ যোগান নিশ্চিত কৰি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। উদ্যোগ খণ্ডলৈ এলপিজিৰ যোগান অতি সীমিত ৰখাৰ নিৰ্দেশ। হোটেল ব্যৱসায়িক প্ৰতিষ্ঠানলৈ এলপিজিৰ যোগান সীমিত ৰখাৰ নিৰ্দেশ দিয়া হৈছে। বাণিজ্যিক চিলিণ্ডাৰ যোগান অতি সীমিত ৰখাৰ নিৰ্দেশ। চিলিণ্ডাৰ বুকিঙৰ সময় 25 দিনলৈ বৃদ্ধি কৰি দিয়া হৈছে। এটা চিলিণ্ডাৰ পোৱাৰ 25 দিন পাছতহে কৰিব পাৰিব বুকিং। পূৰ্বে 15 দিনৰ পিছত বুকিং কৰিব পাৰিছিল। ৰন্ধন গেছৰ কৃত্ৰিম নাটনি সৃষ্টি নকৰিবলৈ কঠোৰ হৈ পৰিছে আৰু নিৰ্দেশ প্ৰদান কৰিছে মোদী চৰকাৰে। চাহ উদ্যোগ, সাৰ কাৰখানাই লাভ কৰিব গেছৰ যোগান। নগৰীয়া গেছ বিতৰকে লাভ কৰিব এলপিজি। ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰকাৰীক প্ৰথম অগ্ৰাধিকাৰ দিবলৈ দিয়া হৈছে আহ্বান। গুৱাহাটী বন্ধ হৈ আছে বাণিজ্যিক চিলিণ্ডাৰৰ উৎপাদন। মধ্যপ্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ দাবামা। বাহৰেইনত পুনৰ আক্ৰমণ ইৰাণৰ। বাহৰেইনৰ ৰাজধানী মানামাত আক্ৰমণ ইৰাণৰ। মানামাৰ এটা ওখ আৱাসিক অট্টালিকাত আক্ৰমণ ইৰাণৰ। আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে কেইবাজনো লোক। ইতিমধ্যে উদ্ধাৰকাৰী দলে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। বাহৰেইন মন্ত্ৰণালয়ে ইয়াক ইৰাণৰ মুকলি আক্ৰমণ বুলি অভিহিত কৰিছে। ইয়াৰ পিছতে ক্ষান্ত নাথাকে বাহৰেইন। ইৰাণত স্থল আক্ৰমণৰ পৰিকল্পনা ৰচিছে আমেৰিকা। ইৰাণৰ অতি সমৃদ্ধ ইউৰেনিয়াম জব্দ কৰাৰ লক্ষ্য আমেৰিকাৰ। আমেৰিকাৰ অভিযোগ যে ইৰাণে জমা কৰিছে বৃহৎ পৰিমাণৰ ইউৰেনিয়াম। পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব পৰাকৈ ইউৰেনিয়াম সমৃদ্ধ কৰিছে ইৰাণে। CNN-ৰ এটা বাতৰি মতে আমেৰিকাই স্থল আক্ৰমণৰ পৰিকল্পনা কৰিছে। আমেৰিকাৰ সন্দেহ ইছফাহানৰ পাৰমাণৱিক প্ৰকল্পত ইৰাণে মজুত কৰি ৰাখিছে অতি সমৃদ্ধ ইউৰেনিয়াম। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী লাভ কৰিলে 9,000 টকা। 4 মাহৰ অৰুণোদয় ধনৰ লগতে 4,000 টকাকৈ বিহুৰ উপহাৰ হিচাপে লাভ কৰিলে হিতাধিকাৰীসকলে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল মাহৰ অৰুণোদয় আঁচনিৰ ধন 1200 টকাকৈ 5,000 টকাৰ লগতে বিহুৰ উপহাৰ স্বৰূপে চৰকাৰে প্ৰদান কৰে। 4,000 টকাও একেলগে লাভ কৰিছে হিতাধিকাৰীয়ে। 40 লাখ হিতাধিকাৰী একেলগে লাভ কৰিলে অৰুণোদয় আঁচনিৰ 9,000 টকা। 40 লাখ হিতাধিকাৰীৰ বাবে খৰচ হৈছে 3,600 কোটি টকা।
আমি এটা মাইলৰ খুঁটা স্থাপন কৰোঁ 40 লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে আজি আমি 9,000 টকাকৈ হস্তান্তৰ কৰোঁ সৰ্বমুঠ 3,600 কোটি টকা আই মাতৃসকলৰ বেংক একাউণ্টলৈকে ইতিমধ্যে হস্তান্তৰিত হ'ল অসমৰ ইতিহাসত ইমান ডাঙৰ পুঁজি একেদিনাই একেলগে হস্তান্তৰ হোৱাৰ ইয়াৰ আগতে কেতিয়াও নজিৰ নাছিলে ভৱিষ্যতে কেনেকে কি নজিৰ স্থাপন হ'ব মই নাজানো আজিৰ দিনটো আমাৰ সকলোৰে বাবে এটা আনন্দৰ দিন গৌৰৱৰ দিন নিজৰ মাতৃগৰাকীক সেৱা কৰিবলৈ পোৱাটো এজন পুত্ৰৰ বাবে জীৱনৰ আটাইতকৈ ডাঙৰ ক'ব গ'লে পুণ্যৰ কাম আজি সেই পুণ্যৰ কাম অকণমান হ'লেও কৰিবলৈ পাই মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু আই মাতৃসকলৰ শ্ৰী চৰণত মই পুনৰ এবাৰ পুত্ৰ হিচাপে সেৱা কৰিছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে এতিয়া মেছেজ পাইছে আপুনি উপকৃত কেনেধৰণে আগতে কেনেকুৱা আছিলে পইচাৰ ক্ষেত্ৰত কি অসুবিধা পাইছিলে আপুনি আৰু এইটো লোৱাৰ পিছত আপোনাৰ কি সুবিধা হৈছে বাইদেউ সুবিধা হৈছে বহুত বহুত ধন্যবাদ জনাইছো আমি এটা কিবা এটা ব্যৱহাৰ কৰিবৰ কাৰণে আমাৰ এটা কিবা এটা অলপ ধন এটা দিছো তো তাকে ভালে পাইছো আমি তাকে আৰু এবাৰ মুখ্যমন্ত্ৰী হওক মামাকে ধন্যবাদ জনাইছো বহুত ভাল লাগিছে মামাই আমাক বহুত সহায় কৰিছে সবৰ মহিলাবিলাকক বহুতো সহায় কৰি আছে মামাই আগতো মামাই আহক আমি এইটোৱে কামনা কৰোঁ বহুত বহুত ধন্যবাদ জনাইছো আমি এটা কিবা এটা ব্যৱহাৰ কৰিবৰ কাৰণে আমাৰ এটা কিবা এটা অলপ ধন এটা দিছো তো তাকে ভালে পাইছো আমি তাকে আৰু এবাৰ মুখ্যমন্ত্ৰী হওক মামাকে ধন্যবাদ জনাইছো বহুত ভাল লাগিছে মামাই আমাক বহুত সহায় কৰিছে সবৰ মহিলাবিলাকক বহুতো সহায় কৰি আছে মামাই আগতো মামাই আহক আমি এইটোৱে কামনা কৰোঁ মই সোণাপুৰ জিপিৰ পৰা আহিছো কেনেকুৱা লাগিছে ভাল লাগিছে কাৰণ এনেকুৱা উপহাৰ আমি কেতিয়াও পোৱা নাই এবাৰ ফাৰ্ষ্ট পাই আছো সেইকাৰণে খুব আনন্দিত আৰু মুখ্যমন্ত্ৰী ছাৰক খুব ধন্যবাদ যে আমাৰ মহিলাখিনিৰ কাৰণে তেওঁ ইমানখিনি ভাবিলে আৰু আশা কৰিছোঁ আগলৈকে তেওঁ আমাৰ কাৰণে খুব চিন্তা ধাৰণা কৰিব সেইটো ছাৰক খুব ধন্যবাদ জনাব বিচাৰিছোঁ ছাৰ যদি এইবাৰ আকৌ যদি তেওঁ জিকে তেনেহ'লে আৰু কিবা পোৱাৰ মানে আমি আশা কৰিছোঁ মোৰ কিবা পৰিকল্পনা কৰিছে নেকি হয় মোৰ ছোৱালীটো বেমাৰী তেওঁক চিকিৎসা কৰিব সোমাইছে নেকি ধন সোমাইছে কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী অশেষ অশেষ ধন্যবাদ মানে কি ক'ম আৰু আমাৰ এই মুখ্যমন্ত্ৰী থকাৰ কাৰণে আমাৰ অসমটো একদম জয় জয়কাৰ হৈ গৈছে বহুত ভাল লাগিছে মুখ্যমন্ত্ৰী এনেকুৱাই আমাৰ লগত থাকক আমিও থাকিম সদায় তো একদম আকৌ এবাৰ মোদী চৰকাৰ মুখ্যমন্ত্ৰী জিন্দাবাদ আপোনাৰ ধন সোমাল নেকি সোমাইছে কিমান সোমাইছে 9,000 টকা সোমাইছে বহুত ভাল লাগিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত বহুত ধন্যবাদ আমাৰ লোকক বহুত হেল্প হৈছে 9,000 টকা সোমাইছে বহুত বহুত ধন্যবাদ বিজেপি জিন্দাবাদ এইবাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে আমাক এই 9,000 টকা দি কিছু হ'লেও সহায় কৰিছে তাৰ বাবে তেখেতক বহুত ধন্যবাদ জনাইছো জয় বিজেপি চৰকাৰ 9,000 টকা সোমাইছে এতিয়া ঘৰৰ কামত কিছুমান হেৰি কৰিম আৰু এইটো কাৰণে আগতেতো পোৱাই নাছিলো কংগ্ৰেছৰ দিনতো পোৱাই নাছিলো এতিয়া 9,000 টকা পাইছো বহুত সুখী আৰু পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰলৈ টি20 বিশ্বকাপৰ চেম্পিয়ন হ'ল ভাৰত আহমেদাবাদত শক্তিশালী ভাৰতক পৰাস্ত কৰি চেম্পিয়ন হ'ল ভাৰত বিশ্ববিজেতা ভাৰতীয় দললৈ বিচিচিআইৰ বিশেষ উপহাৰ ভাৰতীয় দলক নগদ 131 কোটি উপহাৰ ভাৰতৰ দলৰ প্ৰতিগৰাকী খেলুৱৈ প্ৰশিক্ষক আৰু আন আন সদস্যলৈ এই ধনৰাশি বিচিচিআইয়ে নিজাববীয়াকৈ প্ৰদান কৰিব এই ধনৰাশি বিশ্বকাপ জয়ৰ বাবে দলৰ প্ৰতিগৰাকী সদস্যই বিচিচিআইয়ে জনাইছে অভিনন্দন আৰু নিউজিলেণ্ডক পৰাস্ত কৰি দ্বিতীয়বাৰলৈ টি20 বিশ্বকাপৰ খিতাপ দখল কৰিলে ভাৰতে আৰু উৎফুল্লিত সমগ্ৰ দেশবাসী আৰু বিশেষকৈ
আহমেদাবাদত অনুষ্ঠিত হোৱা এই খেলুৱৈৰ পিছতে এতিয়া আহমেদাবাদৰ শক্তিশালী ভাৰতক পৰাস্ত কৰি চেম্পিয়ন হৈছে ভাৰত আৰু বিশ্ববিজেতা ভাৰতীয় দললৈ BCCI দিছে বিশেষ উপহাৰ ভাৰতীয় দলক নগদ 131 কোটি টকাৰ উপহাৰ আগবঢ়োৱা হৈছে দলৰ প্ৰতিগৰাকী খেলুৱৈ প্ৰশিক্ষক আৰু আন সদস্যলৈ আগবঢ়োৱা হৈছে ধনৰাশি BCCIয়ে নিজাববীয়াকৈ প্ৰদান কৰিব এই ধনৰাশি বিশ্বকাপ জয়ৰ বাবে দলৰ প্ৰতিগৰাকী সদস্যক BCCI জনাইছে অভিনন্দন সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জগতত এক নতুন দিগন্তৰ সূচনা কৰি সোণাপুৰত মুকলি হ'ল বিজ্ঞান নগৰী ছাত্ৰ-ছাত্ৰীক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰিক জ্ঞান দিয়াৰ উদ্দেশ্যেৰে প্ৰায় 288.13 কোটি টকা ব্যয় সাপেক্ষে সোণাপুৰৰ পাহাৰৰ সেউজ আবেষ্টনীত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে এই বিজ্ঞান নগৰী সমগ্ৰ বিজ্ঞান নগৰী 7টা বিভাগত বিভক্ত কৰি বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ সকলো শেহতীয়া দিশ সামৰি লোৱা হৈছে অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত আছে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত মন্ত্ৰী কেশৱ মহন্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জগতত নতুন দিগন্তৰ সূচনা কৰি সোণাপুৰত মুকলি হৈছে বিজ্ঞান নগৰী সোণাপুৰত বিজ্ঞানাগাৰ মুকলি কৰা হৈছে বিজ্ঞানৰ এখন নগৰ মুকলি কৰা হৈছে ছাত্ৰ-ছাত্ৰীক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হ'ব আৰু সেই উদ্দেশ্যেৰে 288.13 কোটি টকা ব্যয় সাপেক্ষে সোণাপুৰৰ সেউজ পাহাৰৰ সেউজ আবেষ্টনীত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব এই কৰিলে বিজ্ঞান নগৰী সমগ্ৰ বিজ্ঞান নগৰী 7টা বিভাগত বিভক্ত কৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সকলো প্ৰযুক্তি যুক্তি তথ্য প্ৰযুক্তিৰ সকলো শেহতীয়া দিশ সামৰি লোৱা হৈছে এই বিজ্ঞানাগাৰত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত আছে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত মন্ত্ৰী কেশৱ মহন্ত আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি সোণাপুৰত অৱস্থিত এই বৃহৎ এটা বিজ্ঞানাগাৰ নতুন দিগন্তৰ এটা সূচনা কৰা হৈছে বিজ্ঞান নগৰী মুকলি কৰি দিয়া হৈছে বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলো উপকৃত হ'ব এই বিজ্ঞানৰ নগৰীৰ জৰিয়তে আজি মুকলি হ'ব গুৱাহাটীৰ দীৰ্ঘতম উৰণ সেতুখন মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে উৎসৰ্গা কৰিব নিউ গুৱাহাটী দীঘলী পুখুৰী সংযোগী উৰণ সেতু প্ৰায় 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন মুকলি কৰি দিয়া হ'ব উৰণ সেতুখন মহাৰাজ পৃথুৰ নামত উৎসৰ্গা কৰা হৈছে প্ৰায় 18 মাহত সম্পূৰ্ণ হৈছে 850 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উৰণ সেতুখন 122টা খুঁটাৰ ওপৰত শক্তিশালীকৈ স্থাপন কৰা হৈছে উৰণ সেতুখন কিন্তু চানমাৰীৰ পৰা দীঘলী পুখুৰীৰ দিশে 10 ফুট 10 ইঞ্চিতকৈও অধিক ওখ বাহন চলাচল কৰিব নোৱাৰিব অধিক ওখ বা গধুৰ যান-বাহন চলাচল কৰা নিষেধাজ্ঞা থাকিব উৰণ সেতুখনত উক্ত অংশত উৰণ সেতুখন মুকলিৰ লগে লগে গুৱাহাটীৰ এটা বৃহৎ অঞ্চলৰ যান-জঁট সমস্যা লাঘৱ হোৱাৰ লগতে অধিক সুচল হৈ পৰিব যাতায়াত ব্যৱস্থা আৰু যি ধৰণে বৰ্তমান চৰকাৰে আমাৰ মামা বুলি কৈছো মামাই সকলোৰে প্ৰিয় মামাই যি ধৰণে ডেভেলপ কৰি আছে সেইটো সঁচাকৈ প্ৰশংসনীয় আৰু এনেকুৱা ধৰণৰ ডেভেলপমেণ্ট আগতে আমি বেলেগ ষ্টেটত দেখিছিলোঁ বেলেগ চিটিত দেখিছিলোঁ আজি চেন্নাই যাক মুম্বাই যাক মাগালুৰ যাক মই বেলেগ কথা কোৱা নাই মই লাইভটোৰ আগতে এই কথাটো আৰম্ভ কৰিছিলোঁ যে উৰণ সেতুৰ ওপৰত চাৰিআলি নিৰ্মাণ হৈছে উৰণ সেতুৰ ওপৰত চাৰিআলি নিৰ্মাণ আমি কল্পনাই কৰা নাছিলোঁ আমাৰ অসমৰ ক্ষেত্ৰত সেইটো নহৈছিল আজি ব্ৰহ্মপুত্ৰৰ পাৰত যিখন ৰিভাৰ ফ্ৰণ্ট আপোনাৰ বনাইছে সেইখন আমি আগতে বোম্বে বা বেলেগ দেশত বা বোম্বে বা বেলেগ ষ্টেটত যাব লাগিছিল মানে চি ফ্ৰণ্ট ৰিভাৰ ফ্ৰণ্ট বেলেগ ষ্টেটত চাব যাব লাগিছিল আজি আমাৰ গুৱাহাটীত আমি আজি ৰিভাৰ ফ্ৰণ্ট এখন দেখিবলৈ পাইছোঁ যি ধৰণৰ ডেভেলপমেণ্ট কৰিছে এই যে ভৰলুৰ ব্ৰহ্মপুত্ৰৰ ওপৰৰ ব্ৰিজখনকে ধৰি সকলোৱে জানে সকলো কথা যি ধৰণৰ ডেভেলপমেণ্ট কৰিছে সঁচাকৈ প্ৰশংসনীয় আজি কালি আৰু পৰহি আজি আমাৰ গুৱাহাটীত মহাৰাজ পৃথুৰ নামৰ ফ্লাইঅভাৰ হ'ব অহাকালি আমাৰ ডিফুত উৰণীয়া সেতু হ'ব পৰহি দিনাখন আমাৰ লংকাত উৰণীয়া সেতু হ'ব আৰু যোৰহাটত মণিৰাম দেৱান পিয়লি বৰুৱা উৰণীয়া সেতু হ'ব আৰু আমাৰ এক প্ৰকাৰ দুলীয়াজানতো উৰণীয়া সেতু ৰেডি হৈ আছে মই যদি যাব নোৱাৰোঁ কোনোবাই আমাৰ নেতাই উদ্বোধন কৰিব পুৱাৰে পৰাই চানমাৰীৰ যিখন নতুন মহাৰাজ পৃথু উৰণ সেতু
মুকলিৰ পূৰ্বে যিসমূহ পৰিৱেশ সেই পৰিৱেশসমূহ আপোনালোকক দেখুৱাই আছোঁ আৰু এই মুহূৰ্ততো এই বুলেটিনত মই আপোনালোকক জনাব বিচাৰিছোঁ যে মাত্ৰ আৰু কেইটামান মুহূৰ্ত বাকী আৰু কেইটামান মুহূৰ্তৰ পিছতে গুৱাহাটীবাসীয়ে লাভ কৰিব সপোনৰ উৰণ সেতুখন, যিখন উৰণ সেতুখনক লৈ এখন দীৰ্ঘদিনীয়া এটা সপোন বা এটা পৰিকল্পনা আছিল। প্ৰায় 2 বছৰ 4 মাহ 2023 চনৰ 24 চনৰ নৱেম্বৰ মাহৰ পৰা যদি চোৱা যায় তেতিয়াহ'লে সুদীৰ্ঘ কাল নিৰ্মাণৰত সময়ত থকা এই উৰণ সেতুখন আজি গুৱাহাটীবাসীয়ে লাভ কৰিব আৰু আজি বিয়লি ঠিক 5 বজাৰ লগে লগে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব চানমাৰী উৰণ সেতুখন। দেখিবলৈ কেনেকুৱা হ'ব পোনে পোনে মই এবাৰ আপোনালোকক দেখুৱাই ল'ব যত্ন কৰিছোঁ। অঞ্জন দেখুৱাওক যে এই চানমাৰী উৰণ সেতুখন ওপৰতেই এটা চাৰিআলি ইয়াত নিৰ্মাণ কৰা হৈছে, এটা ৰোটাৰী নিৰ্মাণ কৰা হৈছে, যি ৰোটাৰীটোৰ জৰিয়তে আমি ইয়াত উপস্থিত থকাৰ মুহূৰ্ততে আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে 5.6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন অতি কম সময়ৰ ভিতৰতেই যাত্ৰাত যাত্ৰীসকলৰ বাবে সুফল হ'ব। কাৰণ পুৱাৰে পৰা আমি যিহেতু ইয়াৰ পৰা আপোনালোকক পৰিৱেশসমূহ দেখুৱাই গৈছিলোঁ, খুব সুন্দৰকৈ বুজাইছোঁ যে কোনটো পথৰ পৰা কোনপিনে গ'লে কিমান সময়ৰ প্ৰয়োজন হ'ব। কাৰণ খুব কম সময়, মই কৈছোঁ যে ৰোটাৰীৰ পৰা যেতিয়া দীঘলী পুখুৰী অভিমুখে আপুনি যাত্ৰা কৰিব তেতিয়াহ'লে মাত্ৰ 3 পৰা 4 মিনিটত আপুনি গৈ উপস্থিত হ'ব। ঠিক একেদৰে আমবাৰী, য'ত দীঘলী পুখুৰীৰ প্ৰান্তৰ পৰা যি এই অভাৰব্ৰিজখন ষ্টাৰ্ট হৈছে তাৰ পৰা এণ্ডিং পইণ্ট নুনমাটিলৈকে মাত্ৰ 5 পৰা 7 মিনিটৰ ভিতৰতে আপোনালোকে গৈ উপস্থিত হ'ব। গতিকে পুৱাৰ পৰাই বিভিন্নজন লোকে এই উৰণ সেতুখন চাবলৈ আহিছে, তেওঁলোকৰ মতামত আপোনালোকক শুনাই গৈছোঁ। কিন্তু মই সপোনৰ উৰণ সেতু দাদা ক'ব গ'লে চানমাৰী উৰণ সেতু বা বহুত দিন আমি দেখিলোঁ ধূলি বালি খাই আমি এইখন আজি লাভ কৰিবলৈ কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা এটা পৰিৱেশ আমি পাম। আজি সঁচাই বহুত ভাল লাগিছে, বহুতেই ভাল লাগিছে আৰু কি ক'ম। কেনেকুৱা একদম বঢ়িয়া। কিমান সময় লাগিল, ক'ৰ পৰা ক'লৈ গৈছিল? বহুত নাই, আমি মূৰলৈকে গ'লো, কিন্তু এই যিখিনি বনাই থকা সময়ত বহুত কষ্ট পালোঁ। এতিয়া মানে ভাল লাগি আছে, মানে এক্সাইটমেণ্ট হৈছে কেতিয়া খোলা দিব, কাৰণ তলত যিটো জাম লাগে আপোনাৰ, তো এতিয়াতো বহুত ভাল হৈছে। চ' ক'ৰ পৰা ক'লৈ গৈছিল? আমি নুনমাটিৰ পৰা দীঘলী পুখুৰীলৈকে। কিমান সময়ৰ প্ৰয়োজন হৈছে? আমাৰ কিমান লাগিলে? 45 মিনিট লাগিলে। খোজকাঢ়ি 45 মিনিট লাগিছে। গাড়ী চলাই 5-10 মিনিটৰ ভিতৰত পাই না, যাব। 5 মিনিটো নালাগে। আৰু সুন্দৰকৈ PWD ডিপাৰ্টমেণ্ট বা গৌডাউন কনষ্ট্ৰাকশ্যনৰ কথাই আমি উল্লেখ কৰোঁ যে খুব তেওঁলোকে পৰিপাটিকৈ খুব আটক ধুনীয়াকৈ উৰণ সেতুখন তেওঁলোকে নিৰ্মাণ কৰিছে। হয়, অনুভৱৰ কথাই সুধিছোঁ। সাংঘাতিক অনুভৱ বনোৱাৰ পৰা দেখিলে আৰু আজি শেষৰ আৰম্ভণিৰ পৰা দেখা পাইছোঁ। আজিতো অপেনিং কৰিব, আজিতো দেখা পায়েই আছোঁ। যিটো আমাৰ যান জঁটৰ সমস্যা গুৱাহাটীৰ প্ৰায় এতিয়া নোহোৱাই হৈছে। গতিকে বৰ আনন্দ গুৱাহাটীবাসী মানুহৰ কাৰণে। ৰাইজৰ বহুদিনীয়া এটা সমস্যা, যিটো সমস্যা আজি সমাধান হ'বলৈ ওলাইছে। এই ব্ৰিজখন বনোৱাৰ নামত ধৰক মোটামুটি 2.5 বছৰ সময় লাগিছে প্ৰায়। আমি ইয়াৰ স্থানীয় বাসিন্দা, গতিকে আমি এই তলৰ ৰাস্তাটোৰে আমি স্কুলত অহা যোৱা কৰা, কামত অহা যোৱা কৰা, বাৰিষাৰ বানপানীটো ধৰক স্কুটিখন পানীত ডুব যায়, বা ল'ৰা ছোৱালীৰ পানীত সোমাই থাকিব লগা হয়, সেনেকুৱা দিনো গৈছে আমাৰ। তথাপিও বহুত আশাৰে বাট চাই আছিলোঁ যে এই ব্ৰিজখন হ'লে আমাৰ সেই সমস্যাটো দূৰ হ'ব। আশা কৰোঁ এতিয়া নিশ্চয় সেই পানীৰ সমস্যা নাথাকিব। অকল যে ওপৰৰ ফালে এতিয়া চিকচিকীয়া ধুনীয়া হৈছে, ভাল হৈছে, আমি বৰ অত্যন্ত সুখী, বহুতেই ভাল পাইছোঁ। লেতেৰা কৰিব নালাগে আৰু লগতে প্ৰশাসনক, PWD ডিপাৰ্টমেণ্টক, GMC এই ডিপাৰ্টমেণ্টবিলাকক মই এটা অনুৰোধ কৰিম, তলত যাতে পানী জমা হোৱা ব্যৱস্থাটো নহয়, তলত যাতে পানী জমা নহয়। এতিয়া ওপৰততো মানুহ ওপৰতে গুচি যাব, যিখিনি মানুহ তলেৰে অহা যোৱা কৰিব লাগিব, বজাৰ সমাৰ আছে, স্কুল কলেজ আছে, সেই মানুহখিনি তাত অহা যোৱা কৰা মানুহখিনিয়ে যাতে এই বানপানীৰ সমস্যাটো ভুগিব লগা নহয় তলত। দ্বিতীয় কথাটো কওঁ, ইলেক্ট্ৰিফিকেশ্যনৰ কাম কৰিছে, আমি এতিয়া ব্ৰিজখনেৰে খোজকাঢ়ি গৈছোঁ, ইমূৰৰ পৰা সিমূৰলৈকে গোটেইখিনি অহা যোৱা কৰিছোঁ। তাত ধৰক ৱেয়াৰবিলাক একদম ডেঞ্জাৰাছ অৱস্থাত আছে কিছুমান। এতিয়া সেইবিলাক অকণমান ৰিপেয়াৰিং চাব লগা আছে, ফিনিচিঙৰ কাম অকণমান বাকী আছে, সেইবিলাক চাব লাগে। কাৰণ কেতিয়াবা গাড়ীত লাগি যাব, 1% বাকী আছে চাগে, 1% কাম বাকী আছে। এই 1%টো শুধৰণি বিচাৰিছে, শুধৰণি তেতিয়াহ'লে খুবেই ভাল হ'ব। আৰু মই ক'ব বিচাৰিছোঁ, বিয়লি ঠিক 5 বজাৰ লগে লগে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ইয়াত জনসভা অনুষ্ঠিত কৰিব আৰু এই অস্থায়ী যিখন ইয়াত সভা ইয়াত স্থাপন কৰা হ'ব, আৰু এই সভাতেই মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকী কেবিনেট পৰ্যায়ৰ মন্ত্ৰী ইয়াত উপস্থিত থাকিব। আৰু তেওঁলোকে আজি গুৱাহাটীবাসীক উপহাৰ দিব পৃথ্বীৰাজ যি এই যিখন এই মহাৰাজ পৃথুৰ উৰণ সেতুখন, আৰু য'ত গুৱাহাটীবাসীৰ প্ৰায় 1000তকৈ অধিক মন্ত্ৰিত অতিথি ইয়াত উপস্থিত থাকিব। আৰু তেওঁলোকৰ উপস্থিতিতেই আজি সন্ধিয়াৰ ভাগত দেখিবলৈ পাম যে চেলফি জোনলৈ এক প্ৰকাৰ ৰূপান্তৰিত হ'ব নতুন এই উৰণ সেতুখন। আৰু সম্পূৰ্ণ হৈছে বিজেপি আৰু মিত্ৰ দলৰ আসন বুজাবুজি। আনুষ্ঠানিক ঘোষণাহে বাকী আছে, মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চিট শ্বেয়াৰিংটো আমাৰ হৈয়ে গ'ল, একোতো বাকী নাই। খালি দিল্লীত যোৱাৰ দিনাখন আমি লিষ্টখন এনাউন্স কৰিব লাগে, AGPক দিয়াখিনিক বাদ দি, BPFক দিয়াখিনিক বাদ দি।
মোৰ লগততো চিট শ্বেয়াৰিঙৰ আলোচনা কমপ্লিট, ইয়াত আৰু বেলেগ কথা একোৱেই নাই। আমাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিবলৈ বেছি সময় নালাগিব। 2 ঘণ্টা বহিলেই তালিকা ঘোষণা কৰিব পাৰিম। য'ত আছে এজন প্ৰাৰ্থী তাত ঘোষণা কৰি আহিছোঁ, সেই সমষ্টিত পুনৰ প্ৰচাৰ নচলাওঁ। ৰঙিয়াৰ প্ৰাৰ্থীত্বক লৈ মুখ্যমন্ত্ৰীৰ কৌশলপূৰ্ণ মন্তব্য। কাষত ভৱেশ কলিতা থকাৰ পাছতো মুখ্যমন্ত্ৰীয়ে ক'লে ৰঙিয়াত প্ৰতিদ্বন্দ্বিতা আছে। যিজনে ৰঙিয়াৰ টিকেট বিচাৰিব তেওঁতো আমাৰ বিজেপিৰে হয়। য'ত ছিংগল চিট আছে, আমাৰ ইলেকশ্যন কমিটিৰ মিটিং হৈ গ'ল, বিভিন্ন জেগাত এজনেই প্ৰাৰ্থী আছে। এতিয়া মই পীযুষ হাজৰিকাক বাদ দি এতিয়া মই কাৰ নাম ক'ম? জাগিৰোডত নামেই নাই। জয়ন্ত মল্ল বৰুৱাক বাদ দি মই এতিয়া কাৰ নাম ক'ম? অজন্তা নেওগক বাদ দি এতিয়া মই গোলাঘাটত কাৰ নাম ক'ম? য'ত কম্পিটিশ্যন আছে তাত কোৱা নাই, য'ত কম্পিটিশ্যন নাই তাত কৈছোঁ তেওঁলোকে, কাৰণ পিছত সেইবোৰ চিটত কেম্পেইনৰ সময়ত মই নাহোঁ আৰু এইখিনি। জাগিৰোডত পীযুষ হাজৰিকা ফাইনেল, মই তাত দ্বিতীয়বাৰ নাযাওঁ আৰু কেম্পেইনৰ সময়ত, সেইকাৰণে একেলগে কৈ থৈ আহিছোঁ। আপোনালোকে যিখিনি পলাশবাৰীত কম্পিটিশ্যন আছে, কেনেকে ক'ব পাৰিব? ৰঙিয়াৰ ক্ষেত্ৰত আজিয়ে ক'ব পৰা নাযায়, প্ৰতিদ্বন্দ্বিতা আছে তাতে। কিন্তু আমাৰ ৰাজ্যিক সভাপতি আছে ভৱেশ কলিতা, তেওঁ আমাৰ সন্মানৰ হয়, হি ইজ এ ৰেচপেক্টেড লিডাৰ। কিন্তু তাত কোনোবাই ক'ৰবাত যদি এজন মানুহেও বিচাৰিছে, তেওঁতো বিজেপিৰ কাৰ্যকৰ্তা, আমিতো তেওঁকো সন্মান দিব লাগিব ন। ধৰক আজি জালুকবাৰীত যদি একেবাৰে বুথৰ সভাপতি এজনেও বিচাৰিছে, মই যদি কওঁ যে নহয় হিমন্ত বিশ্ব শৰ্মাই খেলিব, এইটো অহংকাৰ হয়। আমাৰ বিজেপিত কোনেও অহংকাৰ নকৰে, কিন্তু এই 4-5টা চিটত কোনেও বিচৰাই নাই। মইতো সাংবাদিকসকলক কৈছোঁ যে কোনেও বিচৰা নাই, আপোনালোকে এজন বিচাৰি দিয়ক। যদি কোনেও বিচৰা নাই, মই নামটো এতিয়া নোকোৱাকৈ কেনেকে থাকোঁ? শাসকীয় মিত্ৰজোঁটৰ আসন ভাগ বতৰাক লৈ নানা জল্পনা কল্পনা চলি আছে কেইবাটাও সমষ্টি বিজেপি আগপক এৰি দিয়াৰ চলিছে গুণাগথা। কিন্তু বহু সমষ্টিত তৃণমূল কৰ্মীয়ে সহজভাৱে ল'ব পৰা নাই এই সিদ্ধান্ত। যোৱা 10টা বছৰে অগপৰ দখলত আছিল টিয়ক সমষ্টিটো পুনৰ অগপকে দিয়া বুলি চৰ্চা চলিছে। কিন্তু টিয়ক বিধানসভা সমষ্টিৰ হাতীশালত এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে বিজেপিৰ তৃণমূল কৰ্মীয়ে। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ আহ্বান বিজেপি কৰ্মী। যোৱা 10 বছৰে অগপৰ বিধায়িকাগৰাকী একোৱেই নকৰাৰ অভিযোগ আনিছে ৰাইজে। যথেষ্ট সংখ্যক লোক আছে, এই লোকসকল দেখিছে এই সাধাৰণ ভোটাৰ, তেওঁলোকেও কিন্তু এইবাৰ টিয়ক সমষ্টিটোত বিজেপি দখলত থাকিব লাগে বুলি দাবী উত্থাপন কৰিছে। মই টিয়ক সমষ্টিৰ একেবাৰে সীমান্তৰ যিটো পঞ্চায়ত, জাজিমুখ পঞ্চায়ত আৰু জাজিমুখ পঞ্চায়ত উপস্থিত আছো। মই অকণমান আপোনাৰ ওচৰলৈ আহিছো। কি ক'ব, যিহেতু যথেষ্ট লোক এইখিনিতে সমবেত হৈ আছে, কি দাবী উত্থাপন কৰিছে, যিহেতু আপোনালোকে এই কথাখিনি পূৰ্বতেও কৈ আহিছে, আজিও যিখিনি কথা ক'ব বিচাৰিছে? নমস্কাৰ, আপোনালোকৰ চেনেললৈকে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। কিন্তু খালি দাবী জনাইছোঁ বুলি ক'বলৈ গ'লে চাওক, আমি মিত্ৰজোঁটৰ খাতিৰত 10 বছৰ আমি অসম গণ পৰিষদক আমি সেই সমষ্টি উন্নয়নৰ কাৰণে দায়িত্ব দিছিলোঁ। কিন্তু যিহেতু আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে MLA বা বিধায়িকাগৰাকী অসুস্থতাৰ খাতিৰত তেখেতে যিটো ধৰণৰ উন্নয়ন কৰিব লাগিছিলে সেইটো ধৰণৰ উন্নয়ন কৰিব পৰা হোৱা নাই কাৰণে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক এজন যোগ্য প্ৰাৰ্থী হিচাপে টিকেট দিব বুলি মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আপুনি স্থানীয় হয়? হয়। একেই কথাই? হয়, একেই কথাই। আমি টিয়ক সমষ্টিত আমি বিজেপি পাৰ্টি বিচাৰিছোঁ। বিজেপিৰ পাৰ্টি বিচাৰিছোঁ। আৰু যদি নিদিলে আৰু আশা ৰাখিছোঁ আৰু ইমানখিনি, আৰু যোৱা 10 বছৰে ABP আমি গণ পৰিষদত দি পাইছোঁ, যিখিনি পাইছোঁ আৰু যিটো হ'ব লাগিছিলে এইটো পোৱা নাই, সেইকাৰণে বিজেপি পাৰ্টি বিচাৰিছোঁ। নিশ্চয়। আপোনাৰ ঘৰ ইয়াতে? ইয়াতে। কেনেকুৱা কি সকলোৱে কৈছে যে বিজেপি প্ৰাৰ্থী এগৰাকী লাগে, আপুনিও একেই নেকি? নাই, একেই। বিজেপি পাৰ্টিকে আমাৰ লাগে। AGPটো বহুত দিন খেলিলোঁ, বাকী 10 বছৰ খেলিলোঁ, বাকী একো পোৱা নাই, একো নাই। নাই। মহিলাও আছে অকণমান। মই আপোনাৰ ঘৰ ইয়াতে নে? ইয়াতে। ইলেকশ্যন পাইছেহি, গম পাইছে? কেনেকুৱা আপোনালোকৰ ইয়াতে কাক বিচাৰিছে? আমি বিজেপিক বিচাৰি আছো। বিজেপি? AGPও বিচাৰিছে এখন আসন, আপোনালোকে কি ক'ব? AGP বিচাৰিছে, AGP আমি ভোট দিছিলো, তাৰপিছত এতিয়া ৰাস্তা পদূলি আমি পোৱা নাই। বিজেপিক বিচাৰিছো, আমি চব আমাক লাগে। মানে বিজেপিতে আপোনালোকে বিজেপিৰ পৰাই সকলো পাম বুলি ভাবিছো? পাম বুলি ভাবিছো।
আজি নতুন দিল্লীত কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক ৰাইজৰ দল আৰু কংগ্ৰেছৰ সংঘাত অৱসান ঘটাৰ সম্ভাৱনা আছে স্ক্ৰিনিং কমিটিৰ বৈঠকত ৰাইজৰ দলেৰে মিত্ৰতাৰ বিষয়ে গুৰুত্ব লাভ কৰিছে বৈঠকৰ পাছতেই চূড়ান্ত হ'ব ৰাইজৰ দলৰে মিত্ৰতাৰ বিষয় ঢিং সমষ্টিক লৈ আজি পুনৰ হ'ব পৰ্যালোচনা AIUDFক ৰোধ কৰাৰ স্বাৰ্থত ঢিং সমষ্টিক লৈ ৰাইজৰ দলৰে বুজাপৰাৰ পৰামৰ্শ কংগ্ৰেছৰ কেইবাগৰাকীও নেতাৰ নগাঁও লোকসভাৰ অন্তৰ্গত সমষ্টিসমূহৰ প্ৰাৰ্থীত্বক লৈ আজি হ'ব আলোচনা ৰাহুল গান্ধীয়ে AIUDFৰ কাম কৰিলে এদিনতে বন্ধ কৰিব AIUDF দল ৰাহুল গান্ধী প্ৰত্যাহ্বান বদৰুদ্দিন আজমলৰ ৰকিবুলৰ বাবে এজনৰ পাছত আনজন বিধায়কে কংগ্ৰেছ ত্যাগ কৰিছে কংগ্ৰেছক ৰকিবুল হুছেইনে মুছলিম লীগৰ দলত পৰিণত কৰিলে ৰকিবুলৰ বাবে কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা নহল বুলিও অভিযোগ আজমলৰ দুয়ো দলৰ মিত্ৰতা হ'ব বুলি উল্লেখ কৰিলে আজমলে ৰাজ্যসভাৰ তৃতীয় আসনৰ বাবে আজমলে প্ৰাৰ্থিত্ব দিব বিচাৰিছিল কিন্তু কংগ্ৰেছে সমৰ্থন নকৰাৰ অভিযোগ উঠিছে কংগ্ৰেছক বিজেপিৰ এটি বুলি কটাক্ষ কৰিছে আজমলে ইমানলৈকে গৈছো বৰপেটাৰ এটা আমাৰ ইউথৰ মিটিং আছে ডাঙৰ মিটিং মই কৈছো লাগিলে যদি সকলে ভাবে ৰাহুল গান্ধীয়ে ভাবে গৌৰৱ গগৈয়ে ভাবে বোলে UDF থাকাৰ কাৰণে আমি হাৰি আছো আমাৰ লছ হৈ আছে লাগিলে আমি একদিনে UDF বন্ধ কৰি দিম তথাপি আমাৰ যিমান ইস্যু আছে লৈ আপোনালোকৰ গ্যাৰেণ্টি লিখাই পৰক ৰাহুল গান্ধীয়ে দিয়ক বোলে আপোনালোকৰ ইস্যু আমি লৈ লৰিম বোলে কোনো জোৱা পা নাই মই পাৰ্চনেল চিঠিও লেখাইছো কোনো জোৱা পা নাই আৰু কংগ্ৰেছৰ কিছু আমাৰ মুছলমান মিনিষ্টাৰসকলে লাহে লাহে যিমান মুছলমান সিদ্দিক আছিল আউট ৰশিদ মণ্ডল আছিল আউট শ্বেৰমান আছিল আউট এই এজন মুছলমান মিনিষ্টাৰে কোনো একজন মুছলমান কংগ্ৰেছত মাথা উঠাব এইটো নিবিচাৰে যে কোনো হোক আজিকালি নাম লৈ কেলে আপোনালোকে জানে বাচ্চা জানে অসমৰ বাচ্চা জানে কংগ্ৰেছৰ কোন মানে কংগ্ৰেছৰ মুছলমান চবেই জানে বাবা ৰকিবুল হুছেইন সাহেব কি আমি ক'ব লাগে এই যেতিয়ালৈকে তেখেত দল কংগ্ৰেছক শেষ নকৰিব কংগ্ৰেছতো মুছলিম লীগ বনাই দিছে লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ বিৰোধীৰ সদনত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ভাষণ অনাস্থা প্ৰস্তাৱ বিতৰ্কৰ বাবে বিৰোধীক 10 ঘণ্টা সময় দিয়া হ'ল গৌৰৱ গগৈক উভতি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে not to preside while a resolution for his removal from office is under consideration. The key word is the speaker cannot. অনুৰোধ জনাইছো তাত যেন ফলকখন অনাবৰণ কৰে ইয়াৰ পাছত জিলা বিজ্ঞান কেন্দ্ৰ মাজুলী ইয়াৰ পাছত জিলা বিজ্ঞান কেন্দ্ৰ নগাঁও কলিয়াবৰত উপস্থিত অতিথিসকলক মই অনাবৰণ কৰিবলৈ অনুৰোধ জনাইছো ইয়াৰ পাছত হ'ল জিলা বিজ্ঞান কেন্দ্ৰ কাছাৰ শিলচৰ ইয়াৰ পাছত জিলা বিজ্ঞান কেন্দ্ৰ কামৰূপ দদৰা ধন্যবাদ এতিয়া মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আজিৰ মুখ্য অতিথিৰ ভাষণ দাঙি ধৰিবলৈ অনুৰোধ জনাইছো বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া নেশ্যনেল কালচাৰেল এণ্ড ছায়েন্স মিউজিয়ামৰ ডাইৰেক্টৰ জেনেৰেল অৰিজিত চৌধুৰী ডাঙৰীয়া লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব পল্লৱ গোপাল জা ডাঙৰীয়া আমাৰ সায়েন্স সিটিৰ CEO ডক্টৰ জয়দীপ বৰুৱা ডাঙৰীয়া আমাৰ গুৱাহাটীৰ নেশ্যনেল ছায়েন্স মিউজিয়ামৰ ডিৰেক্টৰ সুজয় মজুমদাৰ ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল সন্মানীয় সুধীবৃন্দ আই মাতৃসকল আৰু ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আজি আমাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন অসমে আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত অত্যন্ত শক্তিশালীভাৱে প্ৰৱেশ কৰিলে আমি সকলোৱে জানো আমাৰ গুৱাহাটীত
বহুদিন আগতে আমি এটা প্লেনেটৰিয়াম স্থাপন কৰিছিলোঁ আৰু আজিও অসমৰ ছাত্ৰ ছাত্ৰীসকলে প্লেনেটৰিয়ামত যায় আৰু মহাকাশৰ অভিজ্ঞতা অৰ্জন কৰে ভাৰত চৰকাৰে খানাপাৰাত আমাৰ নেশ্যনেল কাউন্সিল অফ ছায়েন্স মিউজিয়ামৰ সহযোগত এটা বিজ্ঞানৰ যিটো কেন্দ্ৰ বুলি কওঁ তাক স্থাপন কৰিছিলে আৰু তাতো আমাৰ শিক্ষাৰ্থীসকলে নিয়মীয়াকৈ অহা যোৱা কৰে এটা সময়ত আমি এটা মনত ইচ্ছা আহিছিলে বিশেষকৈ শৈশৱতে কলিকতাৰ ছায়েন্স মিউজিয়ামত যোৱাৰ আমাৰ যি অভিজ্ঞতা এদিন মনত চিন্তা আছিলে যে কলিকতাৰ ছায়েন্স মিউজিয়ামৰ দৰে আমি গুৱাহাটীত এটা ছায়েন্স চিটিৰ দৰে গুৱাহাটীত ছায়েন্স চিটি বনাব নোৱাৰোঁ নেকি কিন্তু ৰাজ্যৰ আৰ্থিক অৱস্থাই তেনেকুৱা ধৰণৰ ডাঙৰ প্ৰচেষ্টা লোৱাত বাধাৰ প্ৰাচীৰ হৈ আছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া চৰকাৰ গঠন হ'ল ভাৰত চৰকাৰে আমাক ছায়েন্স চিটি নিৰ্মাণৰ বাবে 144 কোটি টকা আগবঢ়ালে সোণাপুৰৰ টেপেচিয়াত আমি 250 বিঘা মাটি পালোঁ আৰু চাওঁতে চাওঁতে এটা সপোন আজি বাস্তৱত ৰূপায়িত হ'ল প্ৰায় 300 কোটি টকা খৰচ কৰি আজি আমাৰ যি ছায়েন্স চিটি নিৰ্মাণ হৈ উঠিছে এই ছায়েন্স চিটি পৰিসৰ হিচাপত কলিকতাতকৈ বহুত বেছি ডাঙৰ কাৰণ কলিকতাত 45 একৰ 120 বিঘা মাটিত আৰু আমাৰ ইয়াত 250 বিঘা মাটিত আমি ছায়েন্স চিটি স্থাপন কৰিছোঁ আমাৰ নৱ প্ৰজন্মৰ কাৰণে ৰাজ্য চৰকাৰে আজিলৈকে যিমানবোৰ প্ৰকল্প হাতত লৈছে সেই প্ৰকল্পৰ ভিতৰত এই প্ৰকল্পটো অন্যতম আৰু অত্যন্ত আকৰ্ষণীয় মই আমাৰ অসমৰ যুৱ প্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম ছায়েন্স চিটিত আমি যাতে আহোঁ আৰু আমাৰ পৃথিৱীখন মহাকাশ আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ ওপৰত আমি যাতে নিজৰ জ্ঞান আহৰণৰ বাবে চেষ্টা কৰোঁ অলপ আগতে মই যেতিয়া ছায়েন্স চিটিত অকণমান ইয়াৰ এক্সিবিটবিলাক চাবৰ কাৰণে চেষ্টা কৰিছিলোঁ কম সময়ৰ ভিতৰতে মই চকীখনত বা তেওঁলোকৰ যিখন সোফা তাত বহাৰ লগে লগে মোক মহাকাশলৈকে লৈ গৈছিলে আৰু ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত মই প্ৰৱেশ কৰিব পাৰিছিলোঁ আমি জানো যে সুনীতা উইলিয়ামছৰ দৰে যিবিলাক মহাকাশ বিজ্ঞানী তেওঁলোকে মহাকাশত গৈ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত থাকে আৰু সি এখন মহাকাশচাৰীসকলৰ কাৰণে বিজ্ঞানাগাৰ গেষ্ট হাউচ গোটেইখিনি কম্পজিট এটা মহাকাশত পৃথিৱীৰ মানুহৰ এটা নিবাস ভাৰতীয় বিজ্ঞানী বা ভাৰতীয় আমাৰ বিজ্ঞানীও কেইদিনমান আগতে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত থাকি আহিছে আমি তাৰ ফিলিংছ ল'ব পাৰোঁ আমি ইয়াৰ পৰাই কাজিৰঙাখন চাব পাৰোঁ আৰু কাজিৰঙাত গ'লে যিমান বস্তু আমি দেখা নাপাওঁ এই ছায়েন্স চিটিত বহি AR আৰু VRৰ দ্বাৰা আমি তন্নকৈ কাজিৰঙাখন ইয়াক পৰীক্ষা কৰিব পাৰিম আমাৰ ইয়াতে ইউৰেকা পভিলিয়ন স্পেচ অডিচি কেইবাটাও নতুন নতুন এক্সপিৰিয়েঞ্চ ইয়াত ৰখা হৈছে কেনেকৈ আমি চন্দ্ৰ ভ্ৰমণ কৰিব পাৰোঁ মিছন মংগলৰ বা অভিজ্ঞতা ল'ব পাৰোঁ ইয়াতে আমাৰ ডমত থিয়েটাৰ আছে য'ত প্লেনেটৰিয়ামৰ অভিজ্ঞতা ল'ব পাৰোঁ জ্যোতিৰ্বিজ্ঞানৰ গেলেৰী আছে নলেজ অন স্পেয়াৰ য'ত নেকি জলবায়ু পৰিৱৰ্তনৰ বিষয়ে আমি জানিব পাৰোঁ আৰু লাচিত বৰফুকনে যি শৰাইঘাটৰ যুদ্ধ যুঁজিছিল তাক আমি কেনেকৈ
আজিও অত্যাধুনিক প্ৰযুক্তিৰে চাব পাৰোঁ, তাকো বিজ্ঞান আৰু প্ৰযুক্তিৰে ইয়াক প্ৰদৰ্শন কৰা হৈছে। এতিয়া আমি চাব লাগিব যে এই গোটেই ব্যৱস্থা আমি কিয় কৰিছোঁ। তাৰ মূল কাৰণ হ'ল অসমত ছায়েন্স ষ্টুডেণ্টৰ কাৰণে বহুত বেছি সুবিধা কৰা হৈছে। আজি যদি আপোনালোকে চায়, অসমত যোৱা 10 বছৰত অবিৰামভাৱে ইঞ্জিনিয়াৰিং কলেজ হৈছে, মেডিকেল কলেজ হৈছে। আমাৰ ইয়াতে বিজ্ঞান প্ৰযুক্তিৰ কেইবাখনো ইনষ্টিটিউট হৈছে। IIT গুৱাহাটীৰ পৰা, ফৰেনচিক ইউনিভাৰ্চিটিৰ পৰা, প্লাজমা ইনষ্টিটিউটৰ পৰা ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টলৈকে, আমাৰ অজস্ৰ যোৰহাটৰ ৰেইন ফৰেষ্ট ইনষ্টিটিউটৰ পৰা ৰিজনেল ছায়েন্স চেণ্টাৰলৈকে বহুতবিলাক বিজ্ঞান আৰু প্ৰযুক্তিৰ ইয়াতে আমি সুবিধা নিৰ্মাণ কৰিছোঁ। কিন্তু যেতিয়া আমি ছায়েন্স পঢ়া ষ্টুডেণ্ট কিমান আমি চাব যাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে এতিয়াও আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰাৰ পিছত কলা শাখাত নামভৰ্তি কৰে, বিজ্ঞান শাখাত যিকেইজনে নামভৰ্তি কৰে, মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত যোৱাৰ পিছত ক'ৰ ছায়েন্স পঢ়া ল'ৰা ছোৱালী আমাৰ অসমত এতিয়াও বহুত কম। আৰু সেইকাৰণে ইছৰোৰ দৰে মহাকাশ ষ্টেচন, DRDOৰ দৰে য'ত নেকি আমাৰ সামৰিক সক্ষমতা বৃদ্ধি কৰা হয়, আৰু আমাৰ বিভিন্ন যিবিলাক ভাৰতত লেব আছে, পৰীক্ষাগাৰ আছে, অসমৰ কণ্ট্ৰিবিউশ্যন একেবাৰে কম বুলি ক'লেও নুই কৰা নহ'ব। আমি যদি এখন শক্তিশালী ৰাজ্য হ'ব লাগে, মানৱ সম্পদৰ ওপৰত আমাৰ বিনিয়োগ হ'ব লাগিব। আজি যেতিয়া আমি অসমত প্ৰথম জাগিৰোডত ছেমি কণ্ডাক্টৰৰ কথা কৈছিলোঁ, বহুত মানুহে মোক সুধিছিলে যে ছেমি কণ্ডাক্টৰ মানে কি, ইয়াত কি হ'ব। অৰ্থাৎ আমাৰ মাজত এতিয়াও ধাৰণাৰ অভাৱ আছে যে বিজ্ঞান কিমান আগবাঢ়ি গৈছে। কেতিয়াবা কেতিয়াবা মই নিজে আৰ্টছৰ ষ্টুডেণ্ট, বিজ্ঞানৰ বিষয়ে মোৰ ইমান নলেজ নাই। কেতিয়াবা মেডিকেল কলেজত আমি দেখা পাওঁ যে ৰবাটিক চাৰ্জাৰী হৈছে। যেতিয়া তাক উদ্বোধন কৰিব যাওঁ, তেতিয়া আমি তাৰ ডক্টৰসকলক বা চাইণ্টিষ্টসকলক সোধোঁ যে 100 মিটাৰ দূৰৰ পৰা যে আজি ডক্টৰজনে অপাৰেশ্যন কৰিছে, কেতিয়াবা আমেৰিকাৰ পৰা বহি গুৱাহাটী মেডিকেলত অপাৰেশ্যন কৰিব পাৰিবনে নাই। লগে লগে উত্তৰ যে 5Gৰ পৰা আমি যেতিয়া 7G, 8Gলৈকে যাব পাৰিম, ইয়াক পচিবল হ'ব। এতিয়া আমি লগে লগে জানিব লাগিব 5G, 6G, 7G মানে কি, তাকো আমি বুজিব লাগিব। অৰ্থাৎ 5Gৰ কাৰণে আজি আমি বঙাইগাঁও, মাজুলীত ইয়াৰ পৰা ছায়েন্স চিটি উদ্বোধন কৰিছোঁ। অলপ আগতে মই অসমৰ 4000 জাগাত থকা মহিলাসকলক গুৱাহাটীৰ পৰা মই সম্বোধন কৰিছোঁ। কিন্তু যেতিয়া মোবাইল কানেক্টিভিটিত 5Gৰ পৰা আমি 10G যাম, ভিডিঅ' কোৱালিটি ইমানেই ভাল হ'ব যে আমেৰিকা আৰু গুৱাহাটীৰ মাজত পাৰ্থক্য নথকা হ'ব। এটা দিন আহিব যিটো দিনত কোনো টিচাৰ, ক'ৰ টিচাৰ 2-3জন টিচাৰ স্কুলত থাকিব, বাকী এজন টিচাৰে একেলগে 10খন স্কুলত পঢ়াব, কিন্তু শিক্ষকৰ উপস্থিতি আমি প্ৰত্যেকটো ক্লাছৰুমতে পাম। কাৰণ প্ৰজেকশ্যনৰ জৰিয়তে আমাৰ যিটো ক্লাছৰুমৰ ডায়েজ হ'ব, মঞ্চ হ'ব, তাত এজন শিক্ষকে 100 জেগাত থিয় হৈ থাকিব। আমি মাত্ৰ প্ৰজেকশ্যনৰ জৰিয়তে দেখা পাই থাকিম যে আমাৰ সন্মুখত শিক্ষকজনে আমাক পঢ়ুৱাই আছে। এই চিন্তাবিলাক কোনে কৰিছে? আমাৰ দৰেই এছাম বিজ্ঞানীয়ে কৰিছে। আৰু বিজ্ঞানী জন্মতে বিজ্ঞানী হৈ জন্ম নহয়। বিজ্ঞানী কেতিয়া জন্ম হয়? যেতিয়া
এই নতুন নতুন ইনোভেশনছবিলাক দেখি বা যাৰ প্ৰশ্ন সোধাৰ ইচ্ছা আছে অভিজ্ঞতা আছে তেওঁলোকে উত্তৰ বিচাৰি বিজ্ঞানী হয় এই বছৰ অসমত বৰষুণ কিয় হোৱা নাই এপ্ৰিললৈকে আজি আমি মাৰ্চৰ 10 তাৰিখ পালো এবাৰো অসমত বৰষুণ হোৱা নাই কিন্তু ফেব্ৰুৱাৰী মাৰ্চত উজনিত আটাইতকৈ বেছি বৰষুণ হয় কাৰণে অসমত চাহপাতৰ খেতি আৰম্ভ হৈছিল এতিয়া যেতিয়া কোনোবাই প্ৰশ্ন কৰিব যে এই বছৰ কিয় বৰষুণ হোৱা নাই উত্তৰ বিচাৰিব যাওঁতে ক্লাইমেট চেঞ্জৰ বিষয়ে আমি কথা পাতিব আৰম্ভ কৰিম বিজ্ঞান হৈছে অনুসন্ধিৎসুতাৰ এটা ৰিফ্লেকশ্যন যোনে জানিব খোজে যোনে বুজিব খোজে শিকিব খোজে এই সায়েন্স সিটিত যেতিয়া আমি আহিম আমাৰ মনত সেই অনুসন্ধিৎসু বা আমি জানাৰ যিটো আগ্ৰহ বেকুলতা এই বেকুলতাটো আমি তাক কাল্টিভেট কৰিব পাৰিম বহুত ষ্টুডেণ্ট আছে যোনে জানিব খোজে শিকিব খোজে বুজিব খোজে দেউতাক মাকে কি কয় যে এইবিলাক কথা তই জানি কি কৰিবি সায়েন্স সিটি গেলাৰী আজিৰ দিনত মুকলি কৰা হৈছে আৰু মুকলিৰ পূৰ্বে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাইছিলোঁ যে ইয়াত কি ধৰণৰ সা সুবিধা বা কি আটক ধুনীয়াকৈ এই প্ৰকল্পটো সজাই বৰাই তোলা হৈছে সুদীৰ্ঘ 10 বছৰ সময় সপোন যেন লগা সেই বৃহৎ প্ৰকল্পটো বৰ্তমান আজিৰ দিনত বাস্তৱৰ দিশত পোনে পোনে মই পিছপিনে দেখিবলৈ সক্ষম হৈছোঁ বিশ্ব ব্ৰহ্মাণ্ডক বুজোৱা হওক অৰ্থাৎ আমাৰ পৃথিৱীৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডখন কেনেকুৱা তাক জানিবলৈ বুজিবলৈ আপুনি আহিব লাগিব সোণাপুৰত থকা এই সায়েন্স সিটিলৈ ৰাজ্যৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশনাত বা কেশৱ মহন্তৰ তত্ত্বাৱধানত এই গোটেই প্ৰকল্পটো যোৱা 3-4 বছৰৰ ভিতৰত খুব ক্ষিপ্ৰতাৰে এই প্ৰকল্পটো খুব আটক ধুনীয়াকৈ ইয়াত নিৰ্মাণ কৰি তোলা হৈছে আৰু এই দেশৰ শিক্ষাৰ্থীসকলক বিশেষকৈ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যে এই ধৰণৰ প্ৰকল্পৰ চিন্তা কৰা হৈছিল সেই চিন্তা আছিল 10 বছৰ আগৰ তেতিয়া আছিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰত আছিল প্ৰধানমন্ত্ৰী স্বৰূপে নৰেন্দ্ৰ মোদী আৰু সেই নৰেন্দ্ৰ মোদীৰ সপোন আজিৰ দিনত বাস্তৱ উত্তৰ পূৰ্বাঞ্চলে বিশেষকৈ গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ এই স্থানটুকুৰা নিৰ্ধাৰণ কৰা হৈছিল আৰু তাতেই আজিৰ দিনত আমি সায়েন্স সিটি হিচাপে এটা পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছোঁ মই এই মুহূৰ্তত সায়েন্স সিটিৰ ভিতৰ ভাগত উপস্থিত আছোঁ ভিতৰে বাহিৰে আপোনালোকক পৰিৱেশসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু পোনে পোনে ভিতৰৰ পৰিৱেশটো যদি দেখুৱাওঁ তেতিয়াহ'লে আপোনালোকক এনেকুৱা এটা পৰিৱেশৰ মাজলৈ লৈ যোৱা হ'ব য'ত আপুনি যেন এখন বিশ্ব ব্ৰহ্মাণ্ডত উপস্থিত আছে যেন আপুনি বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো মুহূৰ্তত প্ৰতিটো বিষয়বস্তুৰ ওপৰত যাতে আপুনি সূক্ষ্ম অধ্যয়ন কৰিব পাৰে যাতে আপুনি খুব ওচৰৰ পৰা তাক যাতে আপুনি জানিব পাৰে সেই অধ্যয়ন কৰাৰ ক্ষেত্ৰত কিন্তু এই সায়েন্স সিটি আমাৰ বাবে খুবেই প্ৰয়োজন আছিলে আমি জানো দাদা যে অন্য চিটিসমূহতো এনেধৰণৰ প্ৰকল্প আছে প্ৰজেক্ট আছে আৰু আমিও সৌভাগ্যৱান যে গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলে এই ধৰণৰ এখন চিটি লাভ কৰিবলৈ সক্ষম হৈছোঁ আজি দিনটোতো আমাৰ বাবে সৌভাগ্যৱান বিশেষকৈ বিজ্ঞানৰ অগ্ৰগতিৰ ক্ষেত্ৰত জনসাধাৰণে আকৌ নতুনভাৱে জানিব পাৰিব আৰু বিশেষকৈ মানে ইয়াতে যিবিলাক গেলেৰী এষ্ট্ৰনমি কথা বিশদভাৱে জানিব পাৰিব আৰু যিবিলাকে এষ্ট্ৰনমি অধ্যয়নো কৰিব বিচাৰিব পিছলৈ ষ্টুডেণ্টবিলাকে আহিলে তেওঁলোকে এই ইয়াৰ পৰা এষ্ট্ৰনমিৰ প্ৰতি আকৰ্ষিতও হ'ব পাৰিব তেওঁলোক বিশেষভাৱে জানিব পাৰি পেলাই মানে বিজ্ঞানত পিছ পৰি থকা সকলৰ বাবে এইটো এটা মানে এইটো এটা বিৰাট এটা পদক্ষেপ অসম চৰকাৰ বিজ্ঞানৰ প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনত এইটো এটা মানে বিৰাট এটা পদক্ষেপ মানে বিজ্ঞানক অগ্ৰগতিৰ ক্ষেত্ৰত মানে সৌৰজগতখন আমি আমাৰ হাতৰ মুঠিত পোৱা যেন এটা আমি অনুভৱ কৰিব পাৰিম আৰু তেনে এটা অনুভৱৰ মাজেৰেই মই বৰ্তমান এই সায়েন্স সিটিৰ প্ৰকল্পৰ ভিতৰ ভাগত উপস্থিত আছোঁ আৰু খুব গোটেই সৌৰজগতখনৰ কথাই কৈছিলোঁ আৰু তাক খুব সুন্দৰভাৱে ইয়াত উপস্থাপন কৰা হৈছে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি আকৰ্ষণ বা বিজ্ঞানৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ এই এটা পৰিকল্পনা আৰু এই গোটেই পৰিকল্পনাটোত প্ৰায় 150 কোটি টকা ইয়াত বিয়োগ হৈছে সমস্যা গাঁও চহৰ জিলা খবৰ পাই এতিয়া বিদায় লোৱা নমস্কাৰ